নমস্কাৰ ওয়েলকাম টু জ্ঞান পোহৰ আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে আজি মই এনেকুৱা এটা টপিক লৈ আহিছোঁ যে যিটো বিএড আৰু ডিএলএড কোনটো বেষ্ট মই হঠাতে এইটো প্ৰশ্ন মই শুনা পাই থাকোঁ যে সুধি থাকে যে কি কৰিম মানে বিএড কৰিলে বেছি লাভ হ'ব নে ডিএলএড কৰিলে বেছি লাভ হ'ব চাওক মানে কথাটো এনেকুৱা আপুনি বিএডে হওক বা ডিএলএডে হওক বেয়া কোনোটো নহয় দেই প্ৰথম কথা কোনোটোৱে বেয়া নহয় আপুনি যিটোৱে নকৰক লাগিলে আপুনি এজন শিক্ষক হ'ব পাৰিব মানে শিক্ষক হোৱাৰ যিটো ক্ৰাইটেৰিয়া ন সেইটো মানে আপুনি আফটাৰ গ্ৰেজুৱেশ্যন অথবা যি মাষ্টাৰ ডিগ্ৰী আপুনি কৰিলে তাৰপিছত আপুনি যদি এখন স্কুলত যদি আপুনি শিক্ষক হ'ব বিচাৰে তেতিয়াহ'লে আপোনাৰ আজিৰ দিনত বিএড তথা ডিএলএড থকাটো অতিকৈ গুৰুত্বপূৰ্ণ ঠিক আছে কিন্তু অৱশ্যে হয় তাৰ মাজতো বিএড আৰু ডিএলএডৰ মাজত কিছুমান পাৰ্থক্য আছে কিন্তু আপুনি ডাইৰেক্ট কৈ দিব নোৱাৰে যে এইটোৱে বহুত ভাল আৰু এইটোৱে যে বহুত বেয়া বা এইটোৱে বহুত ভাল বা এইটোৱে বেয়া আপুনি সেইটো ক'ব নোৱাৰে চবৰে নিজৰ নিজৰ সুবিধা আছে ঠিক আছে এতিয়া কথাটো হ'ল কি মই আহিছোঁ প্ৰথমে বিএডৰ ক্ষেত্ৰলৈ আপুনি যদি বিএড কৰোঁ বুলি ভাবে তেতিয়াহ'লে আপুনি আফটাৰ গ্ৰেজুৱেশ্যন আপুনি আমাৰ যি ডিব্ৰুগড় ইউনিভাৰ্চিটি হওক বা বড়োলেণ্ড ইউনিভাৰ্চিটি হওক বা গুৱাহাটী ইউনিভাৰ্চিটি হওক বা তেজপুৰ ইউনিভাৰ্চিটি হওক তেওঁলোকে সকলোৱে নিজৰ নিজৰ এটা এণ্ট্ৰেঞ্চ এক্সাম কণ্ডাক্ট কৰে আপুনি সেই এণ্ট্ৰেঞ্চত আপুনি পৰীক্ষা দিব লাগিব তাৰপিছত আপুনি যেতিয়া সেই এণ্ট্ৰেঞ্চটো কোৱালিফাই হয় তেতিয়া আপুনি কি কৰিব পাৰিব সেই ইউনিভাৰ্চিটিখনৰ আণ্ডাৰত আপুনি বিএড ডিগ্ৰী আপুনি যিটো কোৰ্চ সেই কোৰ্চটো আপুনি কৰিব পাৰিব আৰু তাৰপিছত কি কৰিব পাৰিব আমাৰ ষ্টেট লেভেলত যিমানবিলাক আপোনাৰ টেট পাতে সেই টেট আপুনি টেট দিব পাৰিব আপুনি টেট ক্লিয়াৰ কৰাৰ পিছত আপুনি এজন শিক্ষক হ'ব পাৰিব আৰু আপুনি যি চি টেট যিটো চেণ্ট্ৰেল টিচাৰ এলিজিবিলিটি যিটো টেষ্ট পাতে আপুনি তাতো আপুনি এক্সাম দিব পাৰিব আপুনি চি টেট ক্লিয়াৰ কৰাৰ পিছত আপুনি চেণ্ট্ৰেল লেভেলৰ আপুনি যিমানবিলাক শিক্ষকৰ কাৰণে আবেদন ওলায় আপুনি তাতো ফৰ্ম ফিল আপ কৰিব পাৰিব ঠিক আছে আপুনি তাতো এজন শিক্ষক হ'ব পাৰিব যদি আপুনি বিএড কৰে তেতিয়াহ'লে আপুনি আপাৰ প্ৰাইমেৰী অৰ্থাৎ যি আমাৰ ক্লাছ 6ৰ পৰা ক্লাছ 8লৈকে আপুনি এজন শিক্ষক হিচাপে আপুনি নিযুক্তি হ'ব পাৰে প্লাছ আপুনি ক্লাছ 10লৈকে আপুনি এজন শিক্ষক হিচাপে আপুনি তাত নিযুক্তি পাব পাৰে প্লাছ আপোনাৰ যদি মাষ্টাৰ ডিগ্ৰী আছে তেতিয়াহ'লে আপুনি এজ এ ছাবজেক্ট টিচাৰ হিচাপে পিজিটি টিচাৰ হিচাপে আপুনি তাতে নিযুক্তি লাভ কৰিব পাৰে ঠিক আছে কিন্তু যদি আপুনি ডিএলএড কৰে ঠিক আছে আপুনি যদি ডিএলএড কৰে তেতিয়াহ'লে আপুনি ক্লাছ 1ৰ পৰা ক্লাছ আপুনি 8লৈকে আপুনি পঢ়াব লাগিব ঠিক আছে আপোনাৰ মানে সেইখিনি সীমাবদ্ধ আৰু তাতকৈ আপুনি ওপৰৰ ক্লাছক আপুনি পঢ়াব নোৱাৰে গতিকে তাৰ মাজত পাৰ্থক্য সেইটোৱে থাকে কিন্তু ভাল বেয়া বুলি একো নাই যদি আপুনি বিএড কৰে কিন্তু তেতিয়াহ'লে আপুনি মানে আপুনি যদি ইন ফিউচাৰত যদি মাষ্টাৰ ডিগ্ৰী কৰে তেতিয়াহ'লে আপুনি এজ এ ছাবজেক্ট টিচাৰ হিচাপে আপুনি তাতে পঢ়াব পাৰিব ঠিক আছে আপুনি যি এতিয়া আমি দেখিছোঁৱে আমাৰ আসাম গভৰ্ণমেণ্টে যি টেট কাম ৰিক্ৰুইটমেণ্ট এক্সাম পাতিছে তাতে জিটি আৰু পিজিটি একেলগে এটাই এক্সাম কণ্ডাক্ট কৰিছে তাতে আপুনি যদি আপোনাৰ যদি মাষ্টাৰ ডিগ্ৰী থাকে তেতিয়াহ'লে আপুনি ছাবজেক্ট টিচাৰ হিচাপেও আপুনি তাতে নিযুক্তি লাভ কৰিব পাৰে গতিকে সেইফালৰ পৰা চাব গ'লে বিএডটো অকণমান লাভজনক হয় আৰু আপোনাৰ যি চি টেট পাতে চি টেট আমাৰ প্ৰত্যেক বছৰে দুবাৰ কণ্ডাক্ট কৰা আমি দেখা পাওঁ আৰু সেই আপুনি যদি আপুনি বিএডৰ ষ্টুডেণ্ট হয় তেতিয়াহ'লেও আপুনি কি কৰিব পাৰে চি টেটটো আপুনি চি টেটত বহিব পাৰে আপুনি যদি চি টেটটো ক্লিয়াৰ কৰি থয় তেতিয়াহ'লে আফটাৰ আপোনাৰ যেতিয়া আপোনাৰ কমপ্লিট হয় বিএডটো তেতিয়া আপুনি যদি আমাৰ ষ্টেট গভৰ্ণমেণ্টৰ যদি কেনেবাকৈ আপাৰ প্ৰাইমেৰী লেভেলত টিচাৰ ওলায় তেতিয়া আপুনি এপ্লাই কৰিব পাৰিব আৰু এনেও আপোনাৰ যিমানখিনি কেন্দ্ৰীয় আপোনাৰ মানে চেণ্ট্ৰেলৰ যিমানখিনি স্কুল আছে সেইখিনিতো আপোনাৰ পোষ্ট ওলালে আপুনি এপ্লাই কৰিব পাৰিব যদি আপোনাৰ বিএড ডিগ্ৰীটো থাকে আৰু আপুনি যদি চি টেটটো ক্লিয়াৰ কৰি থয় ক'বই নালাগে সেইখিনিৰ সুবিধা আছে আৰু একচুৱেলি বেয়া বুলি কোনটোৱে নহয় দুইটাই ভাল হয় আপুনি এতিয়া কিছুমানে হয়তো বিএড কৰিবলৈ মন নাথাকিবও পাৰে তেওঁলোকে ডিএলএড কৰে ঠিক আছে আৰু কিছুমান হয়তো এনেকুৱাও হয় মানে কিছুমান হাই ছেকেণ্ডেৰী পাছ কৰে বিএড কৰিব নোৱাৰে তো যদি তেওঁ যদি শিক্ষক হ'বলৈ মন আছে অভিয়াছলি তেওঁ তেতিয়া ডিএলএডে কৰিব লাগিব কাৰণ বিএড কৰিবলৈ হ'লে আপোনাৰ গ্ৰেজুৱেশ্যন পাছ হ'বই লাগিব মানে যদিও মানে আইটেপ প্ৰগ্ৰেমটো আহিছে অসমৰ যিমানখিনি কলেজ আছে তাৰ ভিতৰত কেইখনমানতহে আহিছে বাকী যি বিএড কোৰ্চ সেই বিএড কোৰ্চটো আৰু মানে 2030 চনলৈকে থাকিব দেই 2030 চনৰ পিছৰ পৰাই বিএড কোৰ্চটো মানে দুবছৰীয়া বিএড কোৰ্চটো নাথাকে তাৰপিছত যিসকল মাষ্টাৰ ডিগ্ৰী কৰাসকলৰ কাৰণে অকল এক বছৰীয়া হ'ব আৰু কি হ'ব যি আইটেপ প্ৰগ্ৰেম সেই আইটেপ প্ৰগ্ৰেমৰ জৰিয়তেহে মানে কি হ'ব এই বিএড কোৰ্চটো কৰিব পাৰিব মানে আপোনাৰ গ্ৰেজুৱেশ্যন প্লাছ বিএড 4 বছৰত আপোনাৰ কমপ্লিট হৈ যাব আৰু 2030ৰ পৰা কি হ'ব দুবছৰীয়া বিএড পাঠ্যক্ৰমটো আপোনাৰ নাথাকে
সম্পূৰ্ণ আপোনাৰ এবছৰীয়া হ'ব কাৰ কাৰণে মাষ্টাৰ ডিগ্ৰী কৰাখিনিৰ কাৰণে প্লাছ আপোনাৰ যিসকলে 4 বছৰীয়া গ্ৰেজুৱেশ্যন লাভ কৰিছিলে তেওঁলোকৰ কাৰণে হ'ব বাকী আইটেপ প্ৰগ্ৰেমটোৰ জৰিয়তে আপোনাৰ গ্ৰেজুৱেশ্যন প্লাছ BEd সেই একেলগে হৈ যাব ঠিক আছে মই ভাবিছোঁ আপোনালোকৰ কনফিউজনখিনি ক্লিয়াৰ হ'ল পৰৱৰ্তী সময়ত পুনৰ এটা ইনফৰ্মেটিভ ভিডিঅ' লৈ আপোনালোকৰ ওচৰত মই উপস্থিত হ'মহি গতিকে আপোনালোকে যাতে ভিডিঅ'বিলাক মিছ নকৰে তাৰ কাৰণে মোৰ চেনেলটি ছাবস্ক্ৰাইব কৰি ৰাখিব ভিডিঅ'টো ভাল পালে নিশ্চয় এটা লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব ধন্যবাদ